এতিয়া আমি ওলাই গৈছো খুটা দোকানলৈ বেটা নাই অহা ড্ৰাইভাৰ মই বহি আছো খুটা আনিবলৈ যাওঁ ব্লেক কালাৰ তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই ডিজাইনটো থাম্বনেইলত দি দিম কেনেকুৱা ষ্টাইলত বম তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বাৰু তো খুটাটো আনি লওঁ আজি তাৰপিছত লগাম তাৰপিছত আপোনালোকক ডিজাইনটো থাম্বনেইলত দিয়া থাকিবই তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব যোনে যোনে লাগে অৰ্ডাৰ কৰি ল'ব তো এতিয়া আমি যাম গাঁৱৰ ভিতৰত একদম মথাউৰি চাইডে তো আমাৰ ওচৰৰ দোকানখিনিত নাই মই মানে সৰহকৈ লগামতো তো সেইকাৰণে মানে 2 কেজি মান লাগিব 1 কেজি নহ'ব মানে 6 জোৰ 5 জোৰ তেনেকৈ লগাব লাগিব যে একেবাৰে সেইকাৰণে মই অলপ সৰহকৈ আনিম বুলি খুটা তো গাঁৱৰ ভিতৰৰ পৰা গৈ গৈ একদম মূৰত আছেগৈ দোকানটো তাত যাব লাগিব এতিয়া আৰু সেয়া বেটা আহিছে আজা গাঁৱৰ ৰাস্তা সেয়া গৰু পোৱালি গৰু গৰু গোন্ধাইছে চাৰ্ট প্লিজ কি দাম তো পেন চাৰ্ট প্লিজ আৰু বেছি নাই আৰু অলপ আছে আৰু মেইন পানীগাঁও সেয়া হৈছে আমাৰ গাঁওখন মথাউৰি তলত ঘৰ সেয়া আমাৰ মিচিং মানুহ প্ৰায় ভাগে এনেকে থাকে ন মথাউৰি তলতে ঘৰ বনোৱা থাকে চাংঘৰ আজি মানে চবেই পাইছে আমাক গৰু পাইছে মেয়ং বুলি নহয় মে শুৱনি আমাৰ গাঁওখনতি শুৱনি গছেৰে ভৰা সেয়া আমাৰ ভিউ পইণ্ট ধুনীয়া ইয়াত আমি ফটো মাৰিছোঁ তেনেকৈ এই কৃষ্ণচূড়া গছজোপা ন বহুত বছৰ হ'ল কেনেকুৱা এটা সোমাই যাম দেই চাগে নতুনকে বনাইছে আকৌ ৰাস্তাটো বহল কৰিছে একদম কেতিয়া শেষ হ'ব কাম আছিম কে কাকৈ অকলো কান বেটো বেটো চলো একদম কেনেকুৱা হৈছে মুনো ভালে হৈছে বা আৰু এইখিনি একদম দিছে নাই একজাম দিলো এয়া আমাৰ মুন্নু এফালে চোৱা নাই যে কেমেৰা ফালে ঐ তই নাযাও নি ৱাহ কাই দলং চাই দিও দা গিগুটাক লাগছে দোকানী তাত যাম নি ইয়াত খুটা আহক আকৌ দোকান নিজে খুলিবলগীয়া হৈছে আন্ধাৰ যে চুইচটো নিজে দিবলগীয়া হৈছে মোক লাগে কলা খুটা দেখা নাইচোন নাই নেকি ধুনীয়া কাপোৰ এযোৰ আছে মই মানে মোৰ চকুটো অকল হেৰি কাপোৰহে চাই পুৰো আৰু
মুনু এইটো হেৰি মেলি দিয়াচোন কেনেকুৱা লাগিছে চাওঁ ৱা ধুনীয়া লাগিছে মজা মাফলাৰ বোলে দোকানী বাৰু না হেৰি লাগিছিলে খুটা কলা 000 কিমান আছে 2 কেজি লাগিছিলে 2 কেজিলে কিন্তু কম হ'ব নেকি হা টাইম আজি অভাৰ হৈ গ'ল নেকি বাৰু মাল আহিব লাগি আছিল মাল বলে গলিয়াতে ইমান কাপোৰ আছে নে আপোনাৰ এইযোৰ চাওঁ এইযোৰ ভাল লাগিছে মেখেলা চিলোৱাই নাই মোকো পিন্ধিব দিবচোন পিন্ধিলা এনেকুৱা জোৰ বিক্ৰী হ'ব নি আছে নি বিক্ৰী তাই না দুজনমান পইচা পাতি নাই একেদিন বিহু কাৰণে খৰচ কৰিব লাগে এইখন দোকানত এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰো পোৱা যায় দেই গাইজ দেখুৱাইছো কাপোৰবিলাক মুনু মেলি দিয়াচোন ধুনীয়া ৰেট বিলাক ক'ব নি নাই ফোন নম্বৰ দিয়া হ'ব এইটো গাছেং জোৰাই হ'ব ন গাইজ মই হেৰি কি বুলি কয় ডেছক্ৰিপশ্যনত লিংকটো কি বুলি লিংক বুলি ওলাইছে হেৰি কি বুলি কয় নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব দহি বটা আছে ধুনীয়াকৈ ল'ব পাৰিব কথা পাতিব পাৰিব নাম্বাৰটো দি দিম নাইৰ নাম্বাৰটো সেইযোৰো বিকিবলগীয়া নি এইটো চিংগল মেখেলা চিংগল মেখেলা এইযোৰ এৰী মুগাযোৰ এৰী মুগা বিকিব লাগে এইটো দেখুৱাই দিয়কচোন হেৰি কি বুলি কয় 00 দিয়া আছে তাৰপিছত হেৰি এৰী মুগাটোত মানে দিগটো হেৰি হয় 00 হয় বুৱাটো হেৰি হয় কি বুলি কয় এৰী হয় এৰী মুগা বুলি কয় এইটো এৰী মুগা গাইজ ধুনীয়া ধুনীয়া আছে দেই লৈ ল'ব পাৰিব নাম্বাৰটো দি দিম মই নাইৰ নাম্বাৰটো ধুনীয়া হৈছে গেৰ নেকি এইটো ব্লেক কালাৰ গেৰটো বহুত দিনৰ মই দেখিছোঁ এইটো গেৰ নি মোক লাগিছিলে বগা গেৰ কিন্তু ডিজাইনটো মোৰ ভালেই লাগিছে অলপ মোৰ কাৰণে চিম্পল লাগিছে আৰু নিজৰটো ধুনীয়াকৈ কৰি লৈছে আৰু একেটাই ন গাইজ মই সঁচাকৈ নাম্বাৰটো দি দিম ডেছক্ৰিপশ্যনত তাৰপিছত আপুনি আপোনালোকে নাৰীৰ লগত কণ্টেক্ট কৰিব পাৰিব তাৰপিছত সেই কাপোৰ কেইযোৰ যদি পচন্দ হৈছে ল'ব পাৰিব আৰু মোৰ সূতাটো উলিয়াই দিয়ক 1357 2 কেজি নাপালোঁ গাইজ দিগদাৰে হ'বগৈ নাৰীয়ে মোক মেনেজ কৰি দিম বুলি কৈছে কি বা কৰে কৈ দিম 962 হয় 60 দি দিয়া আৰু মথাউৰিত মানে এক্সাৰচাইজ কৰিব নালাগে ইয়াত আপ ডাউন কৰিব পেট কমি যাব চলো সূতা লৈ ল'লোঁ কিন্তু 2 কেজি নাপালোঁ পিছতকৈ মিলাই দিম বুলি কৈছে নাৰী আৰু মুনতে নদীত গাটো পাইছা নাই নাই পোৱা মই হ'লে ধুলোহেঁতেন দেই কোনে পাপাই না লৈ যামগে ফটো মাৰিম আৰু ভিডিঅ' পাকি দিওঁ কাপি লিমাই সেয়া হৈছে আমাৰ মুন্নুৰ মাক দেই একো নহয় বোৱাৰী মানুহ এনেকুৱাই হয় আৰু তাৰপৰা যাম মুনু বুঢ়াটো গা বেয়া বুলি কৈ কিনে এদিনো নাহে থাকিবলৈ অহা নাই নহয় চাবলৈহে আহিছিলি আহিবা দেই বাই 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 বাই